নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। নিজৰ কৰ্মব্যস্ততাৰ মাজত আজিৰ এই ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ। আশা কৰিছোঁ সকলো বন্ধু বান্ধৱীয়ে এই ভিডিঅ'টো মনোযোগেৰে চাব। যিহেতু অসম আৰক্ষীৰ বাবে যিটো ফিজিকেল আছে, সেই ফিজিকেলৰ বাবে বেছি দিনৰ সময় নাই। গতিকে যিসকল বন্ধু বান্ধৱীয়ে অসম আৰক্ষী হোৱাৰ সপোন দেখি আহিছে, সেই সপোন বেছি দিনৰ সময় নাই। সোনকালে তেওঁলোকৰ সপোন বাস্তৱত ৰূপায়িত হ'বলৈ গৈ আছে। কেৱল মাত্ৰ তেওঁলোকৰ এইকেইদিন শাৰীৰিক পৰিশ্ৰম আৰু তেওঁলোকে ৰিটেন পৰীক্ষাৰ বাবে কষ্ট কৰিলেই তেওঁলোকৰ এই সপোন বাস্তৱত ৰূপায়িত। যিকেইদিন ইণ্টাৰভিউৰ বাবে বাকী আছে, সেইকেইদিনত কেনেদৰে আমি ফিজিকেল এক্টিভিটিছ কৰাবোৰ উচিত। মই এটা কথাহে ক'ব বিচাৰিছোঁ যে যিসকল ল'ৰা ছোৱালীয়ে আগন্তুক ফিজিকেল ইণ্টাৰভিউ দিবলৈ গৈ আছে, তেওঁলোকে যথাসম্ভৱ যিমান দূৰ পাৰে তেওঁলোকে ৰাতিপুৱা আৰু গধূলি দুই টাইমে অলপকৈ প্ৰেক্টিছ কৰক। যিহেতু ৰাতিপুৱাৰ সময়ত সূৰ্যৰ পোহৰত ৰাতিপুৱা সময়ত তেওঁলোকৰ প্ৰেক্টিছবোৰ ষ্ট্ৰং কৰিব লাগে আৰু যিমানখিনি পাৰে ষ্ট্ৰংলি কৰিব লাগে। আৰু যি আবেলি সময়, সেই আবেলি সময়ত লাইটলি কৰিব লাগে, মাত্ৰ ৱাৰ্ম আপ কৰিব লাগে। তেতিয়াহে যিটো সময় আছে ইণ্টাৰভিউৰ কাৰণে যিটো সময় আছে, সেই সময়ত ভাল এটা ফলাফল লাভ কৰিব পাৰি। গতিকে মই যিমান দূৰ সম্ভৱ, মই যিমানখিনি জানো সেইখিনি কথা তোমালোকক অৱগত কৰিবলৈ চেষ্টা কৰিছোঁ। নেক্সট এটা ভিডিঅ'লৈ তোমালোকক সকলোকে লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।